ৰংছাই দদাং জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন। গোৱালপাৰা জিলাৰ ৰংছাইতে 2015 বৰ্ষৰ 2 জানুৱাৰী তাৰিখে স্থাপিত হোৱা দদাং জাতীয় বিদ্যালয়ৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে বিদ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত পতাকা উত্তোলন কৰে দদাং জাতীয় বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি নিষ্টু মোহন ৰাভাই। স্মৃতি তৰ্পণ কৰে বিশিষ্ট সাহিত্যিক চাৰু মোহন ৰাভাই। দিনৰ 11 বজাত দদাং জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰি উলিওৱা বিদ্যালয়ৰ বছৰেকীয়া আলোচনী দাপোন উন্মোচন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জ্যোতিকা ৰাভাই। দিনৰ 12 বজাত দদাং জাতীয় বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সম্পাদক যোগেন্দ্ৰ ৰাভাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ সাহিত্যিক লিষ্টিৰাম ৰাভা, সাহিত্যিক নাট্যকাৰ প্ৰকাশ ৰাভা আৰু 2024 বৰ্ষৰ অসম চৰকাৰৰ সাহিত্য বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক চাৰু মোহন ৰাভাক দদাং জাতীয় বিদ্যালয় পৰিচালনা কমিটিৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধিত ব্যক্তিসকলৰ উপৰিও বিশিষ্ট কবি লেখক শিৱপ্ৰসাদ ৰাভা, সাধু আৰু গোৱালপাৰা জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক শ্বাহজাহান আলীও চমু ভাষণ আগবঢ়ায়। জাতীয় বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সুন্দৰ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। তাৰ পৰা ওলাই আহিছিলোঁ। এই আটাইকেইজনে হয়তো আজি কোনোবাই ভাল ভাল চাকৰি পালে, এজনে আমাৰ ফৰেন ছাৰ্ভিচাৰ হিচাপে তেখেত ফৰেন ছাৰ্ভিচৰ ছিনিয়ৰ অফিচাৰ হিচাপে তেখেত মানে ৰিটায়াৰ হৈছে, আৰু মই তেনেকৈ অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ অফিচাৰ হিচাপে মই ৰিটায়াৰ হৈছোঁ। আৰু বাকীসকলো হয়তো কোনোবাই এতিয়াও শিক্ষকতা কৰি আছে, কোনোবাই মহান ব্যক্তিসকল জড়িত আছে। তাক এই দাপোনখনে অতীতলৈ পিছলৈ ভৱিষ্যতে আইনাৰ দৰে আমাৰ চকুৰ আগত ভাহি থাকিব। কোন কোন আছিল এই অনুষ্ঠানৰ লগত জড়িত হৈ, সেইকাৰণে মই কওঁ আমাৰ এই বৃহত্তৰ অঞ্চলত আমি যদি চাবলৈ যাওঁ, সেই ব্যক্তিগত বিদ্যালয়ে হওক আৰু চৰকাৰী বিদ্যালয়ে হওক, প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত আজিৰ তাৰিখলৈকে মোৰ দৃষ্টিত নপৰে যে মুখপত্ৰ ছপা কৰি উলিওৱা। সেয়েহে যিসকল ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীয়ে লিখনি দি এই দাপোনখন সুস্থ বৃদ্ধি কৰিলে, তাৰে মই তেওঁলোকক শিক্ষক শিক্ষয়িত্ৰীসকলক ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। এইকাৰণেই যে প্ৰতিজন মানুহৰে আমি বিদ্যাজনিক দিশত আমাৰ হয়তো যথেষ্ট শিক্ষাৰে উচ্চ শিক্ষিত হ'ব পাৰোঁ, কিন্তু এই প্ৰতিভাসমূহ বিকাশ কৰাৰ কাৰণে সহতনিক সি খেল ধেমালিয়ে হওক, লিখনিয়ে হওক, কোনোবাই কবিতা লিখিব, কোনোবাই গল্প লিখিব, কোনোবাই ৰস ৰচনা লিখিব ইত্যাদি সমূহ এই প্ৰতিভা বিকাশৰ এটা স্থান বা সুযোগ হ'ল আমাৰ এই মুখপত্ৰসমূহ বিদ্যালয়। কাৰণ শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকলৰ আমি সদায় 24 ঘণ্টাই বা দিনটোৰ আমি 6 ঘণ্টা ছাত্ৰ ছাত্ৰী বা শিক্ষক আমি জড়িত হৈ থাকোঁ, কিন্তু তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ কাৰণে তেওঁলোকে যে কবিতা লিখিব জানে, তেওঁলোকে যে গল্প লিখিব জানে, এই কথাখিনিকে যদি আমি সন্নিৱিষ্ট কৰি যাওঁ, তেতিয়াহ'লে তেওঁলোকে ভৱিষ্যত জীৱনত এইখন পঢ়িয়ে ইয়াত কোন কোন ছাত্ৰ ছাত্ৰী হয়। আজি আমি দদাং জাতীয় বিদ্যালয়ৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ, আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দদাং জাতীয় বিদ্যালয়ৰ প্ৰথম সংখ্যক আলোচনী দাপোনখন আমি প্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই দাপোনখন উন্মোচন কৰিলে আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাননীয় জ্যোতিকা ৰাভা বাইদেৱে। আৰু ইয়াৰ লগত আমি সংগতি ৰাখি অসম চৰকাৰৰ পৰা যোৱা 2019 চনত সাহিত্যিক পেঞ্চন পোৱা লিষ্টি ৰাভা ছাৰ, আৰু 2022 চনত সাহিত্যিক পেঞ্চন পোৱা শ্ৰীযুত প্ৰকাশ ৰাভা ছাৰ, আৰু এই বছৰ 2024
সাহিত্য বঁটা পোৱা চাৰুমোহন ৰাভা ছাৰক আমাৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা আগবঢ়াইছোঁ। এনেধৰণৰ বিভিন্ন কাৰ্যসূচী ৰাখি আমি আজি এই দদান জাতীয় বিদ্যালয়ৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। গোৱালপাৰাৰ পৰা উৎপল ৰাভাৰ ৰিপোৰ্ট, অসম টুডে।